আৰ্ট ডে আমি ৱৰ্ল্ড আৰ্ট ডে চেলিব্ৰেট কৰি আছোঁ। আজি কেপ্টেইনত আমি চাইছোঁ নিউ থট আৰু ভিজন লৈ আহিছে নৰ্থ ইষ্টত। আমাৰ নৰ্থ ইষ্টত যিটো গ্ৰ'য়িং যে আপোনাৰ যে ইনফ্ৰাষ্ট্ৰাকচাৰ হিউজ ডেভেলপমেণ্ট এটা কৰি আছে। এতিয়া আমি হ'ল মই অন বিহাফ অফ দ্য কোম্পানী আমাৰ হ'ল CSD কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেড। সিহঁতৰ আমি ঠিক আছে উই আৰ দ্য প্ৰাউড এছ'চিয়েশ্যন যে আমি TMTৰ CNF কাম ডিষ্ট্ৰিবিউটাৰশ্বিপ নৰ্থ ইষ্টৰ কাৰণে আমি লৈছোঁ। সিহঁতৰ থট প্ৰচেছ যিটো পাইছোঁ ঠিক আছে আমাৰ যিটো চেনেলাইজ কৰিম আমি এতিয়া ডিলাৰ আমি এণ্টায়াৰ এৰিয়াত সোমাব বিচাৰিছোঁ ঠিক আছে। চ' ফৰ টেকনিকেল থিং ইজ কনচাৰ্ণ সিহঁতৰ টেকনিকেল এক্সপাৰ্ট আছে সিহঁতৰ ক'ব, কিন্তু সিহঁতৰ যিটো ৰাজঘাটৰ কথাও কৈছে, কিন্তু এইটো নিউ থট আৰু ভিজন লৈ আহিছে বুলি আমি ভাবিছোঁ। এইকাৰণে আমি ভাবিছোঁ ঠিক আছে আমি নৰ্থ ইষ্টত ইমান এক্সপানশ্যন হৈ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট হৈ আছে, তো এই নতুন থট আৰু এইটো লৈ প্ৰচিডিউৰ লৈ যদি আহে তে কোনোবা আহিলে ইয়াতে আমাৰ এটা ভাল হ'ব বুলি আমি এইকাৰণে ঠিক আছে আমাৰ লগত এটা টাই আপ হ'ল CSD কৰ্পৰেশ্যন প্ৰাইভেট লিমিটেডৰ লগত আমি CNF কাম ডিষ্ট্ৰিবিউটাৰ নৰ্থ ইষ্টত। আৰু এইটো ডেভেলপমেণ্টৰ কাৰণে আমাৰ যি কৰিব লাগে আৰু এইটো আমি ডোৰ টু ডোৰ পচাৰৰ কাৰণে আমি চব ঠাইত আমাৰ যিটো উইথ দ্য হেল্প অফ দ্য কেপ্টেইন ষ্টিল আমি এইটো প্ৰচেষ্টা চলাই যাম। আৰু সিহঁতৰ যিটো এচুৰেঞ্চ আমাক দিছে আৰু আমি নট অনলি ডেট সিহঁতৰ বেলেগ বেলেগ ষ্টেট এটা ষ্টেটত ভাল কৰি আছে সিহঁতৰ আমি শুনা পাইছোঁ। সেইকাৰণে আমি এইটো চিন্তা কৰিছোঁ আৰু মানে কষ্টটো অলপ দাদা বেছি হ'ব বুলি কৈছে যে অন্যান্য এইফালে চাই ক'ব সেইবিলাকত কষ্ট অলপ বেছি হয়। এইটো ক্ষেত্ৰত আমাৰ লগত কথা হৈছে। চ' দ্য কষ্ট ইজ কনচাৰ্ণ যে আমি অলপ ফ্লেক্সিবল হ'ব আমাৰ কাৰণে, কাৰণ নৰ্থ ইষ্টত আমি যেতিয়া সোমাম আমি ইন কম্পেৰিজন টু আদাৰ প্ৰডাক্ট আমি কষ্ট অলপ ফ্লেক্সিবল কৰিব কৈছোঁ। ইয়াৰ কাৰণে আমি কষ্ট অলপ ফ্লেক্সিবল কৰিম। আমি ইনিচিয়েলি আমি এনেকুৱা ঠিক আছে যিহেতু প্ৰডাক্টটো সিহঁতৰ ভাল কৈছে আপুনি যিটো ৰাজ কাৰ্ড কৈ আছে সিহঁতে, কাৰণ ৰাজ কাৰ্ড এক্সট্ৰা কোড দিব লাগে, কোটিঙৰ কাৰণে এক্সট্ৰা এটা আপোনাৰ এক্সপেঞ্চেছ আছে। তাৰ কাৰণে প্ৰাইচটো হয়তো যিটো আপোনাৰ ষ্টিল যিটো আমি বিক্ৰী কৰিম তাতকৈ তাত কষ্ট অলপ বাঢ়িব, এইটোতো কোৱাইট নেচাৰ আছে। কিন্তু আমি ফ্লেক্সিবল থাকিম। চ' ফৰ দ্য ৰেট ইজ কনচাৰ্ণ আমি কম্পিটিটিভ থাকিম। আমি বিচাৰি আছোঁ এনেকুৱা এটা কোম্পানী যিহেতু ইহঁতৰ বহুত হিউজ এক্সপানশ্যনৰ কাৰণে আহিছে নৰ্থ ইষ্টত ইমান ডেভেলপমেণ্ট হ'ব। আপোনালোকে এতিয়া লুক ইষ্ট পলিচি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লৈছে আৰু আমি ইয়াৰ লগত তাল মিলাই আমি আগবাঢ়ি যাম বুলি আমি আশা ৰাখিছোঁ। আপোনালোক সকলোৰ সহযোগিতা